ক্লাছৰ সমূদসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো সৰবুক CSC যি সৰবুক যি মেডিকেল আছে আৰু মেডিকেলৰ যিসকল কৰ্মচাৰী তেওঁলোকে কিহৰ কাৰণে আজি 3 দিন ধৰি যি প্ৰতিবাদ কৰি আছে সেই বিষয় লৈ আমি কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। প্ৰথমতে বাইদেউ স্বাগতম জনাইছো। হয়, নমস্কাৰ। আমি সদৌ অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত থকা যিসকল কৰ্মচাৰী আছে তেখেতসকল আমি সকলোৱে 4 তাৰিখৰ পৰা আজি 6 তাৰিখলৈকে কৰ্মবিৰতি পালন কৰিছো। এই 3 দিনীয়া কাৰ্যসূচী আমাৰ কৰ্মবিৰতি পালন কৰা হৈছে। এই 3 দিনত আমাৰ NHM কৰ্মীসকলে কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে বেলেগ কোনো ধৰণৰ সেৱা প্ৰদান কৰা হোৱা নাই। আৰু আমাৰ এই কৰ্মবিৰতিৰ মূল উদ্দেশ্য হৈছে আমাক সমকামৰ সমবেতন প্ৰদান কৰিব লাগে আৰু আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আমাক সপ্তম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমাৰ চাকৰি নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে সপ্তম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰিব লাগে আৰু NHMৰ যিসকল কৰ্মচাৰী তেখেতসকলক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে আমাৰ এই দাবীসমূহ মানি ল'ব লাগে। আজি আপোনালোকে 3 দিন হল আপোনালোকে এই কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে, কি ক'ব চৰকাৰখনক কি আহ্বান জনাব? আমি চৰকাৰক এই আহ্বান জনাব বিচাৰো যাতে আমাৰ এই দাবীসমূহ চৰকাৰে মানি লওক আৰু আমাক যাতে সুৰক্ষা প্ৰদান কৰে, আমি তাকে অনুৰোধ জনাইছো। আমাৰ বহুত চিনিয়ৰ বাইদেউ আছে, বহুত বছৰ হৈ গৈছে, তেখেতসকলৰ 10 বছৰৰ ওপৰ NHMতে কৰি আছে, এতিয়ালৈকে ৰেগুলাৰ হোৱা নাই আৰু যিটো পৰ্যাপ্ত পৰিমাণৰ বেতন পাব লাগে সেই অনুপাতে পোৱা নাই। সেইকাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। এই দাবীসমূহ যাতে আমাক চৰকাৰে মানি লয়, আমাক সহায় কৰে, তাকে অনুৰোধ জনাইছো। আজি আপোনালোকে 3 দিন ধৰি পেচেণ্ট ৰখাই আপোনালোকে যে প্ৰতিবাদ কৰি আছে, কি ক'ব? হয়, আমি পেচেণ্ট ৰখাইছো, মানে আমাৰ যোনখিনি জৰুৰীকালীন সেৱা সেইখিনি আমি প্ৰদান কৰি আছো, কিন্তু জৰুৰীকালীন সেৱাৰ বাহিৰে যোনখিনি OPD চাৰ্ভিচ হয় সেইখিনি আমি প্ৰদান কৰা হোৱা নাই। আমি যোৱা 4 তাৰিখৰ পৰা আজি 6 তাৰিখলৈকে 3 দিনীয়া কৰ্মবিৰতি পালন কৰিলো। এইটো আমি ইচ্ছা কৰি পালন কৰা নাই, আমাক চৰকাৰে পালন কৰিবলৈ বাধ্য কৰাইছে। কাৰণ আমাক ইয়াৰ আগতেও বহুতবাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু সেইমতে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা নাই। কিন্তু CM ছাৰে ইয়াৰ আগতেও কৈছিল যে চাকৰি নিয়মীয়াকৰণ নকৰালৈকে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা দিব, সেইটো দিয়া নাই আমাক। আৰু আজি ইমান দুখৰ বিষয় যে আমি 3 দিন ধৰি ইয়াতে অৱস্থান ধৰ্মঘট কৰি আছো, কৰ্মবিৰতি পালন কৰি আছো। আমি জৰুৰী সেৱা প্ৰদান কৰিছো যদিও বহুত ৰোগী ঘূৰি গৈছে, সুবিধা পোৱা নাই, তথাপি আমাৰ কোনো বিষয়ববীয়াই আমাৰ লগত যোগাযোগ কৰা নাই। অতি দুখৰ বিষয়। আমি ক'বলৈ বাধ্য হৈছো যে বিধানসভাৰ অধিৱেশন চলি আছে, তথাপিও আমাৰ এই সমস্যাৰ কথা কোনো তাতে উল্লেখ কৰা নাই। আৰু আমাৰ বহুতো কৰ্মচাৰীয়ে ৰিটায়াৰ হওঁ অৱস্থা হৈছে, সিহঁতৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই। ইমান কম দৰমহাত সিহঁতে চাকৰি কৰি আছে। ইয়াতকৈ যদি কিছুমান প্ৰাইভেট কোম্পানীত চাকৰি কৰিলেও সিহঁতৰ স্কেল পে থাকে, সিহঁতৰ ইয়াতকৈ বেছি সুবিধা থাকে। আৰু আমি চৰকাৰৰ আণ্ডাৰত ইমান বছৰ চাকৰি কৰিও সেইবিলাক সুবিধা পোৱা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাও যাতে সিহঁতে আমাৰ দাবীসমূহ মানি লয় আৰু আমাক চাকৰি নিয়মীয়াকৰণ কৰে, আৰু চাকৰি নিয়মীয়াকৰণ নকৰালৈকে সিহঁতে যাতে সপ্তম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা দিয়ে, আৰু নহলে আমি ইয়াতকৈ বেছি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। অন্য মেডিকেল সমূহত এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে, কি ক'ব ছাৰ? এতিয়া আমি বাধ্য হৈছো প্ৰতিবাদ কৰিবলৈ। আমাক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মানা নাই, আৰু আমি বহুতবাৰ মেমৰেণ্ডাম দিছো, আমি যোগাযোগ কৰিছো, আমি MDৰ লগতো আলোচনা কৰিছো, CM ছাৰৰ লগতো আলোচনা কৰিছো, কিন্তু আমি কোনো ফল পোৱা নাই। উপায়বিহীন হৈ আমি আজি কৰ্মবিৰতি পালন কৰিবলৈ ওলাইছো। আমাৰো বেয়া লাগে, আমাৰ আগত ৰোগী ঘূৰি যায়, আমি বেয়া লাগে, চিনাকি হৈ গৈছো। আমি ইয়াত 10 বছৰ চাকৰি কৰিছো, আমাক চিনি পোৱা হৈছে, আমি সিহঁতক সেৱা কৰিব নোৱাৰাটো আমাৰো দুৰ্ভাগ্য যেন লাগে। এজন NHM কৰ্মচাৰী দেখিছে, আমি যোৱা 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে আজি 3 দিনীয়া কাৰ্যসূচীৰে এই ধৰ্ণা কাৰ্যসূচী পালন কৰি আছো। ইয়াৰ উদ্দেশ্য হ'ল কি, আমি বহুত বছৰ ধৰি এই NHMৰ আণ্ডাৰত কাম কৰিছো, কিন্তু আমাৰ বহুতৰে এনেকুৱা অৱস্থা হৈ গৈছে যে আমাৰ তেওঁলোকৰ চাকৰি প্ৰায় শেষ অৱস্থা, কিন্তু আজিলৈকে সিহঁতৰ কোনো চাকৰি ৰেগুলাৰ নহ'ল বা সিহঁতৰ ভৱিষ্যত জীৱনৰ কোনো সুৰক্ষা নহ'ল। সেইকাৰণে আমি এই কাৰ্যসূচী চলাই যাবলৈ বাধ্য হৈছো। এনেকুৱা নহয় যে আমি এইটো ইচ্ছা কৰি কৰিছো। ইয়াৰ ফলত আমাৰো বহুত ক্ষতি হৈছে, যে আমি বহুত পেচেণ্টক সেৱা কৰিব পৰা নাই। কিন্তু এই কথাটো আমাৰ বিধানসভাত কোনো উত্থাপন নকৰিলে। আমি বিধায়কসকলক অনুৰোধ জনাম এই মাধ্যমৰ জৰিয়তে যে বিধায়কসকলে আমাৰ এই কথাখিনি সদনত উত্থাপন কৰে
আৰু সেই কথাখিনি মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ আমাৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰে। এইখিনি মই কৈ কিনে মোৰ দিব খুজিছো ইয়াৰে যি SMCৰ যি প্ৰেচিডেণ্ট আছে তেখেত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ হয়। তেখেতক কি আহ্বান জনাব? তেখেতক আমি আমাৰ কাটৰ আহ্বান জনাইছো যে তেখেতে আমাৰ কথাখিনি গুৰুত্ব সহকাৰে লয় আৰু বিধানসভাত উত্থাপন কৰে, কৰি কিনে মুখ্যমন্ত্ৰী মনোযোগ আকৰ্ষণ কৰিবলৈ হেৰি কৰে। হয়, নিশ্চয় এনেদৰে তেওঁলোকে যি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে, আজি 3 দিন হ'ল তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু অসম চৰকাৰে এই বিষয় লৈ বিধানসভাত যাতে উত্থাপন কৰে বা বিধায়ক চৰ্চাত যাতে লৈ অহা পৰিলক্ষিত হয়, তাৰ কাৰণে তেওঁলোকে কিন্তু প্ৰতিটো মেডিকেলত এনেদৰে তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। সৰভোগৰ পৰা মই ৰমেশ তালুকদাৰ, টান নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।